এতিয়া উত্তৰ প্ৰদেশ কৰ্পোৰেশ্যনে দলংখনৰ কাম এৰি দিলে। অহা 20 তাৰিখৰ ভিতৰত দলংখনৰ ফ্ৰেছ টেণ্ডাৰৰ কাৰণে এষ্টিমেট হ'ব। জানুৱাৰীৰ শেষৰ ফালে দলংখনৰ টেণ্ডাৰ হ'ব আৰু মই ভাবোঁ যে মাৰ্চ মাহমানৰ পৰা ফেব্ৰুৱাৰী মাহমানৰ পৰা নতুন কণ্ট্ৰেক্টৰ আহি যাব। এতিয়া ব্ৰহ্মপুত্ৰটো এনেকুৱা এখন নদী, তাত কেতিয়াবা শুকাব, কেতিয়াবা পানী আহিব। নদীখনটো 5000 বছৰৰ পৰাই আছে। প্ৰত্যেকৰে জীৱনকালত কিবা নহয় কিবা নদীৰ পৰিৱৰ্তন আমি দেখি থাকিম আৰু ব্ৰহ্মপুত্ৰকটো নিয়ন্ত্ৰণ কৰিব কোনেও নোৱাৰে, ব্ৰহ্মপুত্ৰই আমাক নিয়ন্ত্ৰণ কৰি থাকিব। শেষ হৈ যাব। এতিয়াতো ধুমধাম চলি আছে কাম, আপোনালোকে দেখিছে প্ৰতিটো মাহতে মই ৰিভিউ লৈ আছোঁ আৰু 2025 চনত যেনেকৈ মই কৈছিলোঁ কামটো শেষ হৈ যাব। এতিয়া উত্তৰ প্ৰদেশ কৰ্পোৰেশ্যনে দলংখনৰ কাম এৰি দিলে। অহা 20 তাৰিখৰ ভিতৰত দলংখনৰ ফ্ৰেছ টেণ্ডাৰৰ কাৰণে এষ্টিমেট হ'ব। জানুৱাৰীৰ শেষৰ ফালে দলংখনৰ টেণ্ডাৰ হ'ব আৰু মই ভাবোঁ যে মাৰ্চ মাহমানৰ পৰা ফেব্ৰুৱাৰী মাহমানৰ পৰা নতুন কণ্ট্ৰেক্টৰ আহি যাব। এতিয়া ব্ৰহ্মপুত্ৰটো এনেকুৱা এখন নদী, তাত কেতিয়াবা শুকাব, কেতিয়াবা পানী আহিব। নদীখনটো 5000 বছৰৰ পৰাই আছে। প্ৰত্যেকৰে জীৱনকালত কিবা নহয় কিবা নদীৰ পৰিৱৰ্তন আমি দেখি থাকিম আৰু ব্ৰহ্মপুত্ৰকটো নিয়ন্ত্ৰণ কৰিব কোনেও নোৱাৰে, ব্ৰহ্মপুত্ৰই আমাক নিয়ন্ত্ৰণ কৰি থাকিব। শেষ হৈ যাব। এতিয়াতো ধুমধাম চলি আছে কাম, আপোনালোকে দেখিছে প্ৰতিটো মাহতে মই ৰিভিউ লৈ আছোঁ আৰু 2025 চনত যেনেকৈ মই কৈছিলোঁ কামটো শেষ হৈ যাব। এতিয়া উত্তৰ প্ৰদেশ কৰ্পোৰেশ্যনে দলংখনৰ কাম এৰি দিলে। অহা 20 তাৰিখৰ ভিতৰত দলংখনৰ ফ্ৰেছ টেণ্ডাৰৰ কাৰণে এষ্টিমেট হ'ব। জানুৱাৰীৰ শেষৰ ফালে দলংখনৰ টেণ্ডাৰ হ'ব আৰু মই ভাবোঁ যে মাৰ্চ মাহমানৰ পৰা ফেব্ৰুৱাৰী মাহমানৰ পৰা নতুন কণ্ট্ৰেক্টৰ আহি যাব। এতিয়া ব্ৰহ্মপুত্ৰটো এনেকুৱা এখন নদী, তাত কেতিয়াবা শুকাব, কেতিয়াবা পানী আহিব। নদীখনটো 5000 বছৰৰ পৰাই আছে। প্ৰত্যেকৰে জীৱনকালত কিবা নহয় কিবা নদীৰ পৰিৱৰ্তন আমি দেখি থাকিম আৰু ব্ৰহ্মপুত্ৰকটো নিয়ন্ত্ৰণ কৰিব কোনেও নোৱাৰে, ব্ৰহ্মপুত্ৰই আমাক নিয়ন্ত্ৰণ কৰি থাকিব। শেষ হৈ যাব। এতিয়াতো ধুমধাম চলি আছে কাম, আপোনালোকে দেখিছে প্ৰতিটো মাহতে মই ৰিভিউ লৈ আছোঁ আৰু 2025 চনত যেনেকৈ মই কৈছিলোঁ কামটো শেষ হৈ যাব।